ভট্টদেৱ ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স 2026-2027 হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ভট্টদেৱ ইউনিভাৰ্চিটিয়ে BEd এণ্ট্ৰেন্সৰ বাবে ইতিমধ্যে নটিফিকেশ্যন পাব্লিছ কৰিছে। এয়া হ'ল নটিফিকেশ্যন, আৰু ইয়াতে কেতিয়া কি হ'বলৈ গৈ আছে, কেতিয়া এক্সাম হ'ব, কি পেটাৰ্ণত এক্সাম হ'ব, এভৰিথিং, ক'ত কিমান মাৰ্ক থাকিব, এভৰিথিং ডিছকাছ কৰিবলৈ লৈছোঁ। এয়া হ'ল অফিচিয়েল নটিফিকেশ্যন ভট্টদেৱ ইউনিভাৰ্চিটিয়ে পাব্লিছ কৰা। কমন ইয়াতে notice common admission test for admission into BEd program BUCAT BEd admission 2026-2027 online application through the Bhattadev University website www.bhattadevuniversity.ac.in মানে তোমালোকে অনলাইন আবেদন কৰিব লাগিব। যিবোৰ ষ্টুডেণ্টে ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEd কৰিম বুলি ভাবিছা বা BEdৰ এণ্ট্ৰেন্স দিম বুলি ভাবিছা, দেন bhattadevuniversity.ac.in এই ৱেবছাইটটোত গৈ তোমালোকে আবেদন কৰিব লাগিব, ফৰ্ম ফিল আপ কৰিব লাগিব এণ্ট্ৰেন্সৰ বাবে। আৰু এণ্ট্ৰেন্স কেতিয়া হ'ব তাকো ডিছকাছ কৰিবলৈ লৈছোঁ। চ' তাৰপিছত কমন টেষ্ট অফ ফৰ দ্য এডমিশ্যন ইন টু দ্য বেচেলৰ এডুকেশ্যন বেচেলৰ অফ এডুকেশ্যন BEd প্ৰগ্ৰাম ইন দ্য এফিলিয়েটেড কলেজ অফ ভট্টদেৱ ইউনিভাৰ্চিটি। চ' ভট্টদেৱ ইউনিভাৰ্চিটিৰ এফিলিয়েটেড যিখিনি কলেজ আছে BEdৰ বাবে, তাতে আবেদন কৰিবলৈ অনলাইন আবেদন কৰিব লাগিব। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট ডেট, পাৰ্টিকুলাৰ্ছ ডেট অফ নটিফিকেশ্যন 9 জুলাই 2026, 9 জুলাই তাৰিখে নটিফিকেশ্যন ডেট অফ নটিফিকেশ্যন দিছে, মানে যোৱাকালিয়ে পাব্লিছ কৰিছে, বাট ডেট অফ নটিফিকেশ্যন 9 জুলাই দিছে। অপেনিং অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম, তোমালোকে যে অনলাইন আবেদন কৰিবা 11 জুলাইৰ পৰা আবেদন কৰিব পাৰিব। যিকোনো ষ্টুডেণ্টে যদি BEd এণ্ট্ৰেন্সৰ বাবে আবেদন কৰিব লাগে, দেন অপেন হ'বলৈ গৈ আছে 11 জুলাইৰ পৰা আবেদন কৰিব পাৰিব। ক্লজিং অফ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম কেতিয়া ক্লজিং হ'ব? 20 জুলাই 2026, মানে 20 জুলাইত লাষ্ট ডেট। অপেনিং 11 জুলাই আৰু 20 জুলাই, 9 দিন টাইম পাব অনলাইন আবেদনৰ বাবে BEd এণ্ট্ৰেন্স 2026 ভট্টদেৱ ইউনিভাৰ্চিটি। এডমিট কাৰ্ড ডাউনলোড, আৰু ইয়াৰ বাবে এণ্ট্ৰেন্সৰ বাবে এডমিট কাৰ্ড দিয়া হ'ব 26 জুলাই, 26 জুলাই তাৰিখে এডমিট কাৰ্ড দিয়া হ'ব। ডেট অফ এডমিশ্যন টেষ্ট, মানে এণ্ট্ৰেন্স টেষ্ট যিটো টেষ্ট হ'ব সেইটো 2 আগষ্ট 2026, 2 আগষ্ট তাৰিখে এণ্ট্ৰেন্স হ'বলৈ গৈ আছে। টেণ্টেটিভ ডেট অফ পাব্লিকেশ্যন অফ মেৰিট লিষ্ট, টেণ্টেটিভ ডেট দিয়া হৈছে 7 আগষ্ট 2020, ইফাল সিফাল হ'ব পাৰে। চ' টেণ্টেটিভ ডেট দিয়া হৈছে 7 আগষ্টত মেৰিট লিষ্ট পাব্লিছ কৰিব। হাউ টু এপ্লাই, ইয়াতে হাউ টু এপ্লাই, কেণ্ডিডেট হেভ এপ্লাই অনলাইন থ্ৰু দ্য গুগল ফৰ্ম হুইচ ইজ মেড থ্ৰু এভেইলেবল ভট্টদেৱ ইউনিভাৰ্চিটি ৱেবছাইট bhattadevuniversity.ac.in। এই ৱেবছাইটটোতো গুগল ফৰ্ম পাই যাবা, তোমালোকে আবেদন কৰিব পাৰিবা। দেয়াৰ উইল বি ন' প্ৰভিজন অফ দ্য ছাবমিটিং এপ্লিকেশ্যন ইন অফলাইন মোডত কোনো আবেদন নহয়। কেণ্ডিডেট হেভ টু পে এন এপ্লিকেশ্যন ফি 1800 পাৰ ষ্টুডেণ্ট, 1800 তোমালোকে পে' কৰিব লাগিব থ্ৰু SBI কালেক্ট দ্য ভট্টদেৱ ইউনিভাৰ্চিটি একাউণ্ট। চ' এপ্লিকেশ্যন ফি কিমান? 1800 এপ্লিকেশ্যন ফিটো চাই ল'বা, 1800। এলিজিবিলিটি ক্ৰাইটেৰিয়া, এ কেণ্ডিডেট মাষ্ট হেভ পাছ BA, BSc, BCom, MA, MSc, MCom or equivalent degree from a recognized institution or university with minimum 50% mark in the qualifying degree examination, মানে BA, BSc, BCom বা MA, MSc, MCom কৰিছা বা ইকুইভেলেণ্ট ডিগ্ৰী কমপ্লিট কৰিছা, 50% মাৰ্ক লাগিব এণ্ট্ৰেন্স দিবলৈ। কেণ্ডিডেট ফ্ৰম SC, ST, OBC আৰু PWD কেটেগৰিজ নিড টু লিষ্ট 45 মাৰ্ক, মানে ৰিজাৰ্ভেশ্যন যিখিনি SC, ST আছে, OBC আছে, PWD আছে, 45 মাৰ্ক থাকিলে হৈ যাব ডিগ্ৰীত। অ'কে, ফাইনেল ইয়াৰ ষ্টুডেণ্ট মে অলছ' এপ্লাই, যিবোৰ ষ্টুডেণ্ট ফাইনেল ইয়াৰত আছে, কিছুমান কলেজৰ এক্সাম লেটকৈ হয়, সেইবোৰ ষ্টুডেণ্টেও আবেদন কৰিব পাৰিব। However, their admission will be subject to fulfillment of the eligibility criteria at the time of verification document may be respective, মানে যেতিয়া এডমিশ্যন হ'ব, যদি এডমিশ্যন পাই যায় ফাইনেল ইয়াৰ ষ্টুডেণ্টে, দেন তেতিয়া একদম ফুল ডকুমেণ্টছ দিব লাগিব, তেতিয়া পাছ হোৱা হ'ব লাগিব, মিনছ ফাইনেল ইয়াৰে কৰিব পাৰিব, বাট যেতিয়া ৰিজাল্ট দিব তেতিয়া ডকুমেণ্টছখিনি দিব লাগিব। তাৰপিছত লিষ্ট অফ দ্য এফিলিয়েটেড BEd কলেজ ইনটেক কেপাচিটি, ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেইখন কলেজ আছে যে BEd কৰিবলগীয়া? ফাৰ্ষ্ট আছে
আতাউর রহমান কলেজ অফ এডুকেশ্যন, আতাউর ৰহমান কলেজ অফ এডুকেশ্যন, শ্বপুৰ কলকাছিয়া, কলকাছিয়াত আছে, বৰপেটাৰ কলকাছিয়াত আছে। কিমান চিট আছে? ইনটেক 100 চিট আছে, 100 চিট আছে। বজালি টি কলেজ পাটাচাৰকুচি, বজালি টি কলেজ পাটাচাৰকুচি কিমান চিট আছে? 100। বজালিৰ টি কলেজত পাটাচাৰকুচিত 100 চিট আছে, BEd কৰিব পাৰিব। বৰনগৰ BEd কলেজ সৰভোগ 50 চিট আছে, বৰনগৰ BEd কলেজ সৰভোগ 50টা চিট আছে। টোটেল দেখা গ'ল যে 250 ষ্টুডেণ্ট পাব বা 250 ষ্টুডেণ্ট চিলেক্ট হ'ব। চ' ইয়াতে কিছুমান এই দিছে এণ্ট্ৰেঞ্চ কিহৰ ভিত্তিত হ'ব, কেনেকুৱা ই এক্সাম, যিহেতু এণ্ট্ৰেঞ্চ টেষ্ট হ'বলৈ গৈছে। দ্য এণ্ট্ৰেঞ্চ টেষ্ট উইল বি 100 কুৱেশ্যন স্প্ৰেড এক্ৰছ দ্য 5 ছেকশ্যন, মানে 100টা কুৱেশ্যন আহিব, 5 ছেকশ্যনত আহিব। ABCD দিয়া হৈছে, ইলৈকে দিয়া হৈছে। আৰু ইয়াতে চোৱা, ইয়াতে জেনেৰেল ইংলিছ, ইয়াতে কৈছে অল কুৱেশ্যন উইল বি মাল্টিপল চইচ উইথ 4 অপশ্যন এণ্ড কুৱেশ্যন এনচাৰ বুকলেট বাইলিংগুৱেল, ইংলিছ আছামিজ দুইটাতে থাকিব, এছামিজ আৰু ইংলিছত দুইটাতে থাকিব কুৱেশ্যন পেটাৰ্ণ, কুৱেশ্যনৰ মিডিয়াম। তাৰপিছত A ছেকশ্যনত জেনেৰেল ইংলিছ 25 মাৰ্ক, B ছেকশ্যন জেনেৰেল নলেজ, হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ 30 মাৰ্ক। জেনেৰেল ইয়াতে হায়েষ্ট মাৰ্ক দিছে জেনেৰেল নলেজ, ইণ্ডিয়ান হিষ্ট্ৰী, যেনে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ফাণ্ডামেণ্টেল ৰাইট কি লাগিব, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ, বৰ্তমান কাৰেণ্ট এফেয়াৰ নিউজ কেনেকুৱা চলি আছে, ক'ত কি হৈ আছে, সেইবোৰৰ ওপৰত 30 মাৰ্ক। ছেকশ্যন C টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটিজ, যে ৰিজনিং, কেলেণ্ডাৰ বা নাম্বাৰ ছিষ্টেম এইবোৰ আহিব, নিউমেৰিকেল আৰু ৰিজনিং 20 মাৰ্ক। কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, NEP system, ইছ্যু দ্য পলিচিজ, নেশ্যনেল এডুকেশ্যন পলিচি 2020, ৰাইট টু এডুকেশ্যন, সমগ্ৰ শিক্ষা অভিযান, সেইবোৰৰ ওপৰত 10 মাৰ্ক। এথিক্স এণ্ড টিচিং এপ্টিটিউড 15 মাৰ্ক, মানে ছাপ'জ কিছুমান এথিক্সৰ কুৱেশ্যন আছে, যেনে এজন ষ্টুডেণ্ট কলেজলৈ যাই আছে, তেতিয়া কিবা এটা এক্সিডেণ্ট হ'ল, তুমি অন দ্য স্পট কি কৰিবা, সেইবোৰৰ এথিক্স বুলি। তেতিয়া তোমাৰ মাইণ্ডত কি আহিব, তাতে 4টা অপশ্যন দিয়া থাকিব, সেইটোৰ বেষ্ট অপশ্যনটো তুমি চুজ কৰিব লাগিব। চ' ইয়াতে 4টা ছেকশ্যন 25, 30, 20, 10 এণ্ড 15, টোটেল 100 মাৰ্ক। চ' এইখিনি আছিল ভট্টদেৱ ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চৰ ফুল নটিফিকেশ্যন মই এক্সপ্লেইন কৰি দিছোঁ। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰিবা যাতে সকলোৱে সকলো আপডেট পিছলৈ পোৱা। আৰু বিনম্ৰ অনুৰোধ যে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব সকলোৱে। ধন্যবাদ।